সেই যে চুদুৰ ভাইকেইটা গৈছিলে লগত সেই চুদুৰ ভাইকেইটা যে গৈছিলে লগত জুবিনাৰ ন্যায় বিচাৰি এগৰাকী যুৱতীয়ে ইমানেই অশ্লীল ভাষাৰে মামাক গালি পাৰিছে এজন মুখ্যমন্ত্ৰীক ইমান বেয়াকৈ কোৱাটো আচলতে ভাল নালাগে যোন মানুহে নহওক ইমান বেয়াকৈ আচলতে ক'ব নালাগে জুবিনদাৰ ন্যায়টো সকলোৱে বিচাৰিছে জুবিনদাৰ ন্যায় তেওঁ বিচাৰিছে গতিকে এগৰাকী যুৱতীৰ মুখত ইমান অশ্লীল শব্দৰে মুখ্যমন্ত্ৰী এজনক গালি গালাজ কৰিছে জুবিনদাৰ ন্যায় বিচাৰি আপোনালোকে সেই ভিডিঅ'টো যদি চাই নহয় কথাখিনি শুনে নহয় কিছু লোকৰ হয়তো খং উঠিব কিছু লোকে হয়তো ভালো পাব আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক যিখিনি মানুহে বেয়া পায় সেইখিনি মানুহে কিন্তু ভাল পাব আৰু যিখিনি মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক ভাল পায় কিন্তু সেইখিনি মানুহে আচলতে বেয়া পাব জুবিনদাৰ ন্যায় এই অসমৰ গোটেই ভাৰতবৰ্ষই বিচাৰিছে সকলোৱে বিচাৰিছে গতিকে আৰু কেইটামান দিনৰ পিছতে জুবিনদাই ন্যায় দিব সেইটো খাটাং ন্যায় দিবই তেওঁ সদনতো বুকু ডাঠ কৰি কৈছে যে সেইটো এটা হত্যাকাণ্ড আছিলে বুলি গতিকে তেওঁ ইমানখিনি কথা জনাৰ পিছতো ন্যায় নিদিয়াকৈ কেতিয়াও নাথাকে কাৰণ জুবিনদা অসমখনৰ এটুকুৰা হীৰা আছিল আৰু সেই হীৰা টুকুৰাক নিশ্চয় বিজেপি চৰকাৰখনো ন্যায় দিব বুলি আমি আশাবাদী গতিকে সেই যুৱতীগৰাকীয়ে যিবোৰ অশ্লীল শব্দৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক গালি গালাজ কৰিছে আপোনালোকলৈ অকণমান আগবঢ়াইছোঁ ভিডিঅ'টো চাব তাৰ পৰা কমেণ্টত কথাখিনি জনাব মনত পেলাব লাগিব আপোনালোকক কেলে মনত পেলাব লাগিব জানেনে জুবিনদা অকলে আমাৰ কাৰণে লাগিছিলে ন জুবিনদাই আমাৰ কাৰণেতো অকলে লাগিছিলেতো আমি কেলে নালাগিম তেওঁৰ কাৰণে জুবিনদাৰ লগত কি হৈছিলে ছিংগাপুৰত সেই যে চুদুৰ ভাইকেইটা গৈছিলে লগত সেই চুদুৰ ভাইকেইটা যে গৈছিলে লগত সেইকেইটা কি হ'ল যোনকেইটা গৈছিলে হাঁহি আছিলে ৰাৱণকেইটা যে খাই পেলাইছিলে জুবিনদাক কি হ'ল টেকেলা কি হ'ল সেইকেইটা ৰেণ্ডি পুতেককেইটা কি হ'ল সেইকেইটা কেলে নাহিলে ছিংগাপুৰৰ পৰা কেলে নাহিলে তাৰ পৰা আহিবৰ কাৰণে এটা কথা কৈছোঁ নহয় ছিংগাপুৰলৈ যাবলৈ কেলে আমাৰ অসমৰ পুলিচ পাব্লিক কিমান যাব পাৰে কেলে যাব নোৱাৰে এখন দেশৰ পৰা এখন দেশলৈ যাব নোৱাৰে বুলি কয় যে এই কেলে যাব নোৱাৰে যাবতো পাৰে ন কেলে অসমৰ পৰা যাব নোৱাৰে জুবিনদাৰ লগত যে ইমান অন্যায় কৰিলি কেলা মাস্ক দু ইমান অন্যায় হ'ল যে এতিয়া যে ইমানখিনি যে নাটক কৰি আছ কি বালৰ চেনি চাহপাত দি আছ কেলা চেনি চাহপাত কি দি আছ কেলা চেনি চাহপাত চেনি 10 টকাৰ চেনি 10 টকাৰ বালৰ কেলা চেটৰ কেলা মহিলা সেইবিলাক নালাগে নহয় জুবিনদাৰ ন্যায় কি হ'ল জুবিনদাৰ ন্যায় কি কৰিলি বে জুবিনদাৰ ন্যায় কি কৰিলি জুবিনদাৰ ন্যায় লাগে ন জুবিনদাৰ ন্যায় লাগে জুবিনদাৰ ন্যায় কি হ'ল আমাক সেইটো লাগে ন জুবিনদাৰ ন্যায় কি হ'ল কেলা আমাক সেইটো লাগে জুবিনদাৰ ন্যায়টো কি হ'ল জুবিনদাৰ গান কোনে গাব অসমত কোনে গাব জুবিনদাৰ গান কওক না কোনোবাই জুবিনদাৰ গান কোনে গাব আমি কাৰ গান শুনিম আপোনালোকে কওক আমি কাৰ গান শুনিম মই নুশুনো কেলা কাৰবাৰ লেওৰা লোচনৰ গান আমি কাৰ গান শুনিম জুবিনদাক লাগে আমাক জুবিনদাক লাগে জুবিনদাক দিব পাৰিব কোনোবাই দিব পাৰিব জুবিনদাক আমাক জুবিনদাক লাগে আমাৰ জুবিনদা সদায় আমাৰ মানুহখিনিক লৈ চলিছিলে আমাৰ জুবিনদাক লাগে কি বিজেপি কংগ্ৰেছ নালাগে আমাক জুবিনদাক লাগে জুবিনদাক কেনেকে আনি দিব জুবিনদাক আনিব নোৱাৰিলেও আমাক কেনেকে কি হৈছিলে ছিংগাপুৰত কেলে মাৰ নাখালে এটা চৰ নাখালে চৰ নাখালে কেলে শ্যামকানু মহন্তৰ ওচৰত যদি আপোনালোকক মাৰিব পাৰে অধিকাৰ নাই যদি মোক দিয়ক কেলা মই মাদা কৰিম তাহাঁতক সুধিম কেলা কেনেকে মাৰিছিলে কেনেকে 50% অৰ্হতা থকা বুলি কৈছিলে কেনেকে কৈছিলে
কেনে কৈছিলে জুবিন দা যে 50% অৰ্হতা আছে বুলি ৰেণ্ডিৰ বাচ্চা চোৱাৰ বাচ্চা শ্যাম কানু মহন্তই কৈছিলে যে কেনে কৈছিলে কুত্তাৰ বাচ্চা ৰেণ্ডিৰ বাচ্চাই কেনে কৈছিলে মোক লাগে মাক শুধু সিদ্ধাৰ্থ শ্যাম কানুক পাহৰি যোৱা নাই নে মই কৈছো ঘপিয়ে কাটিম গেলা যোনদিনা মুখৰ আগত পাম ৰেণ্ডিৰ বাচ্চাহঁত পাহৰা নাই দেই পাহৰা নাই আৰু নাপাহৰো এইবিলাক কেলা লেওৰা লোচন শুনক বিজেপি চৰকাৰে বহুত ভাল কাম কৰিছিলে কিন্তু এটা কথা এই মাজত ধৰি যে জুবিন দাক নিয়ৰ কাৰণে ইমান কেলা খাটিবলগীয়া হ'ল বহু বুজিয়ে নাপালো ইমান বেয়া মানুহ কেলা ইমান বেয়া মানুহ যে ইমান কেলা কষ্ট কৰি ইমান মানুহে যে আগবাঢ়ি যায় ইমান মানুহক যে মাৰ্ডাৰ কৰি দিয়ে আজি সেইকেইটাক মাৰ্ডাৰ নকৰিলে এটা চাহটো নুখুটালে কেলে জুবিন দাৰ কাৰণে কেলে মাক শুধু ৰেণ্ডি পুতেকহঁত কেলে নুখুটোৱালে কেলে কাৰোবাৰ কাইটে পিন্ধিলে কাৰোবাৰ কাইটত চুপিলে নেকি কিয় চুপিছে কিবা এটা আছে নি বাৰু ভিতৰীয়াকে মই বুজি পোৱা নাই মোক বুজাই দিয়কচোন মই বুজি পোৱা নাই জুবিনদাৰ এই শৈশৱ কটোৱা জেগাৰ পৰা কৈছোঁ আটাইতকৈ বেছি ৰাজনীতি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে প্ৰথম দিনটোৰ পৰা জুবিনদাৰ মহাপ্ৰয়াণৰ দিনটোৰ পৰা নকৰিব লগা বহুত কাম কৰিছে যিবোৰ কথা আমি এতিয়াও কোৱা নাই আমি ন্যায় বিচাৰিছোঁ কাৰণ তেওঁ কি কৰিলে কি নাই এটা এটাকে কম আমি আৰু তেওঁ যোৱাকালি কৈছে যে হত্যা 8 বছৰ আগৰ পৰাই ষড়যন্ত্ৰ ৰচনা কৰিছে হয় নহয় বিধানসভাৰ মজিয়াত কৈছে 8 বছৰ আগৰ পৰাই বোলে হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে এতিয়া 5 বছৰ হ'ল মুখ্যমন্ত্ৰী কোন হৈ আছে হিমন্ত বিশ্ব শৰ্মা 5 বছৰ হ'ল গৃহমন্ত্ৰী কোন হৈ আছে হিমন্ত বিশ্ব শৰ্মা 5 বছৰ জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰি থকা মানুহবোৰক কিয় কৰায়ত্ব কৰিব নোৱাৰে আমাৰ জাতিটোৰ সম্পদ জুবিন গাৰ্গ ডাঙৰীয়াক কিয় ৰক্ষা কৰিব নোৱাৰিলে মৃত্যুৰ মুখলৈ কেনেকৈ ঠেলি দিবলৈ এৰি দিলে তাৰ কাৰণে জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী জুবিন দাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মূল জগৰীয়া মানুহগৰাকী অসমৰ মুখ্যমন্ত্ৰী এইটো যোৱাকালি বিধানসভাৰ কথাত স্পষ্টকৈ প্ৰকাশ হৈছে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই নিজৰ দায়িত্ব স্বীকাৰ কৰি তাৎক্ষণিকভাৱে আজি আৰু কাইলৈৰ ভিতৰতে পদত্যাগ কৰিব কাৰণ 8 বছৰ আগৰ পৰা হত্যাৰ ষড়যন্ত্ৰ চলি থকা বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'লে 5 বছৰ যদি মুখ্যমন্ত্ৰী হৈ আছে গৃহমন্ত্ৰী হৈ আছে সকলো কথা জানে ইণ্টেলিজেন্স আছে ৰক্ষণাবেক্ষণ দিব পৰা নাই ৰক্ষণাবেক্ষণ নিদি মৃত্যুৰ মুখলৈ এৰি দিলে দায়িত্বটো কাৰ হ'ব মৃত্যুৰ যদি আগজাননী পাইছে মুখ্যমন্ত্ৰীয়ে তেতিয়াহ'লে আৰু তেওঁ বাৰে কৈ আছে তেওঁ SIT গঠন কৰাৰ আগতো ক'লে হত্যা হোৱা বুলি এতিয়াও চাৰ্জশ্বিট দিয়াৰ আগতে দৃঢ়তাৰে কৈছে তেওঁক হত্যা কৰা হৈছে বুলি এই কথা বতৰাবোৰ বাৰে কৈ থকাৰ পিছত আমি দুদিনমানৰ আগত সুধিছিলোঁ যে আপুনি জনাকে হত্যা হৈছে নেকি তেওঁ কালি তাতকৈ আগলৈ গৈ ক'লে যে 8 বছৰ আগৰ পৰা হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে তাৰমানে আপুনি চব জানে চব জনাৰ পিছত ৰক্ষণাবেক্ষণ জুবিন দাক জাতীয় সম্পদক কিয় ৰক্ষা কৰিব নোৱাৰিলে তাৰ কাৰণে আপুনি জগৰীয়া নহয় নেকি আমি প্ৰশ্ন উত্থাপন কৰোঁ এই বিজেপি এইটোতো তথ্যই কৈছে ন তেওঁলোকৰ বেংকত যিমান পইচা জমা হৈ আছে যিমানবোৰ তেওঁলোকে এই যে মাজতে এটা ইলেক্ট্ৰেল বণ্ডৰ কাৰণে কোৰ্টে সকলো তথ্য বিচাৰিছিলে নহয় জুবিন গাৰ্গ ডাঙৰীয়াক লোৱাটো এইটো লাজ লগা কথা দুৰ্ভাগ্যজনক কথা জুবিন গাৰ্গৰ যিকোনো অনুষ্ঠান পাতিবলৈ বিজেপিয়ে যদি পদূলিয়ে দুৱাৰ মুখে যদি পইচা তুলি ফুৰিছে তেতিয়াহ'লে ইয়াতকৈ জাতিটোৰ কাৰণে ডাঙৰ লাজ লগা আৰু মানে কথা দুখ লগা কথা একো হ'ব নোৱাৰে এইটো অত্যন্ত দুৰ্ভাগ্যজনক এনেকুৱা কাম যাতে নকৰে আৰু তেওঁলোকৰ এইটো স্বভাৱেই হয় চান্দা তুলি থকাটো বিজেপি পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু শ্ৰেষ্ঠ চান্দা পাৰ্টি হৈ গ'ল বিজেপি